মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি আছা। আজি তোমালোকৰ ভাষা জ্ঞান পৰীক্ষাৰ কাৰণে অসমীয়াত আন এটা তোমালোকৰ পেৰাগ্ৰাফ ইয়াত পঢ়াই শুনাই তাত থকা কুৱেশ্যন আনচাৰখিনি মই তোমালোকক সলভ কৰি দিছোঁ। তোমালোকে লক্ষ্য কৰিবা, এইবিলাক কৰি থাকোঁতে তোমালোকে হেবিচুৱেটেড হ'বা। তাৰপিছত তোমালোকক যিটো অৰিজিনেল কুৱেশ্যন হ'ব সেই কুৱেশ্যনৰ আনচাৰ দিওঁতে তোমালোকৰ অলপো অসুবিধা নহ'ব। আমি আৰম্ভ কৰিছোঁ। ইয়াত দিছে এটা তোমালোকৰ কি ৰবা, এইটো মই অলপ চিগনা কৰি লৈছোঁ। ফাইন। ইয়াত দিছে তোমালোকৰ উৰিষ্যাৰ পুৰী জগন্নাথ ভগৱানৰ ৰথ যাত্ৰা বা গাড়ীৰ মহোৎসৱ ভাৰতৰ প্ৰাচীনতম আৰু বৃহত্তম মহোৎসৱ। প্ৰতি বছৰে জুন মাহত অসংখ্য তীৰ্থযাত্ৰী আৰু দৰ্শনাৰ্থী পুৰীলৈ এই মহোৎসৱ চাবলৈ আহে। এই ৰথযাত্ৰাৰ দ্বাৰা ভগৱান কৃষ্ণৰ গোকুলৰ পৰা মথুৰালৈ যাত্ৰাকে দৰ্শোৱা হয়। এই যাত্ৰাত বৃহৎ ৰথ এখনত ভগৱান কৃষ্ণৰ ডাঙৰ প্ৰতিমূৰ্তি এটা বহুৱাই হাজাৰ হাজাৰ মানুহে এই ৰথখন টানি টানি লৈ যায়। এই ৰথখনে বাগিচাৰ ভৱনত প্ৰায় 7 দিন জিৰণি লয় আৰু ভগৱানৰ মূৰ্তিটো লৈ যোৱা হয়। এই যাত্ৰাৰ সময়ত হাজাৰ বিহাজাৰ মানুহে এই ৰথখন এবাৰ চুই চাই সেইখন টানিবলৈ হাবিয়াস কৰি হাবাথুৰি খায়। ইয়াত পুৰীৰ ৰথযাত্ৰাৰ লৈয়ে তোমালোকক ইয়াত টপিক, এই টপিকটোত তোমালোকক মই পঢ়াই শুনালোঁ। তোমালোকে পৰীক্ষাত যেতিয়া বহিবা, বহাৰ লগে লগে কৰিবা কি, টপিক এটা মিনিমাম দুবাৰ তোমালোকে পঢ়ি ল'বা। দুবাৰ পঢ়ি লোৱাৰ পিছতহে তোমালোকে আনচাৰ কৰিবলৈ ল'বা। তেতিয়া মানে কনচেপ্টটো প্ৰায় ক্লিয়াৰ হয়। আৰু যদি দুবাৰ পঢ়াৰ পিছতো ক্লিয়াৰ নহয়, তোমালোকে আকৌ লাগে 3বাৰমান পঢ়ি ল'বা। কিন্তু সময়ৰ প্ৰতি তোমালোকে যত্নপৰ হ'বা। আমি আৰম্ভ কৰিছোঁ এতিয়া কুৱেশ্যনৰ আনচাৰখিনি কেনেকৈ সলভ কৰিব লাগে। ইফালে লক্ষ্য কৰিছা, ৰথ যাত্ৰা ক'ত অনুষ্ঠিত হয়? ইয়াত আছে গোকুলত, মথুৰাত, বাগিচা ভৱনত, পুৰীত। ক'ত হ'ব তেন্তে? উৰিষ্যাৰ পুৰী। তেনেহ'লে কোনটো আনচাৰ হ'ব তোমালোকৰ? এইটো হ'ব তোমালোকৰ পুৰী, গোকুলৰ পৰা। ক'ত ৰথ যাত্ৰা ক'ত অনুষ্ঠিত হয়? তোমালোকক পুৰীত ক'ব লাগিব, হয়নে? উৰিষ্যাৰ পুৰীত। পুৰীৰ কথা যিহেতু ইয়াত উল্লেখ কৰা আছে, গতিকে তোমালোকৰ এইটো আনচাৰ লিখিব লাগিব পুৰী, ন' ডাউট। আচ্ছা ফাইন, তেনেহ'লে তোমালোকৰ আনচাৰ হৈ গ'ল অপশ্যন নম্বৰ 4। আচ্ছা, তাৰপিছৰ কুৱেশ্যনটো কি আছিলে তোমালোকৰ? ৰথ যাত্ৰা প্ৰতি 12 মাহৰ মূৰত অনুষ্ঠিত হয়, কাৰণ ৰথখন প্ৰতি 12 মাহৰ মূৰে মূৰেহে পোৱা যায়। মানুহে এই উৎসৱ প্ৰতিদিন হোৱাটো নিবিচাৰে। এই ৰথযাত্ৰাই ভগৱান কৃষ্ণৰ গোকুলৰ পৰা মথুৰালৈ যাত্ৰাকে নিৰ্দেশ কৰে। এখন নতুন ৰথ নিৰ্মাণৰ বাবে 12 মাহৰ প্ৰয়োজন। আচ্ছা, এই আটাইবিলাক তোমালোকৰ অবছলুট। তোমালোকৰ ৰাইট এনচাৰ কোনটো হ'ব? এই ৰথ যাত্ৰাই ভগৱান কৃষ্ণৰ গোকুলৰ পৰা মথুৰালৈ যাত্ৰাকে নিদৰ্শন কৰে। এইটো তোমালোকৰ ৰাইট এনচাৰ হ'ব। তাৰপিছত নম্বৰ 53ত কি কৈছে তোমালোকৰ? ভগৱান কৃষ্ণৰ প্ৰতিমূৰ্তিটো এসপ্তাহ ক'ত থাকে? ক'তবা বাগিচাত বুলি আছিল নহয়। আচ্ছা, ইয়াত কি আছে? বাগিচাৰ ভৱনত, বৃহৎ ৰথখনত, আচ্ছা পুৰীত থকা মন্দিৰত, জনসমাৱেশৰ মাজত। তেনেহ'লে ৰাইট এনচাৰ কোনটো হ'ব? ভগৱান কৃষ্ণৰ প্ৰতিমূৰ্তিটো এসপ্তাহ ক'ত থাকে? তেনেহ'লে ক'ত থাকিব লাগিব? ৰ'বা, এই ৰথত বৃহৎ ডাঙৰ প্ৰতিমূৰ্তি এটা বহুৱাই হাজাৰ হাজাৰ মানুহে এই ৰথখন টানি লৈ যায়। এই ৰথখনে বাগিচাৰ ভৱনত প্ৰায় 7 দিন জিৰণি লয়। আচ্ছা, তেনেহ'লে চাইছা, একচুৱেলিটো থাকিব লাগিব ৰথত, বৃহৎ ৰথখনত, বাগিচা ভৱনত 7 দিন থাকে, হয়নে? যিহেতু আমাৰ ৰথখন 7 দিন বাগিচা ভৱনত ৰখা হয়, ইয়াত আছে নহয়, এই ৰথখনে বাগিচাৰ ভৱনত প্ৰায় 7 দিন জিৰণি লয় আৰু ভগৱানৰ মূৰ্তিটো লৈ যোৱা হয়। এই যাত্ৰাৰ সময়ত তোমালোকৰ আনচাৰ কোনটো হ'ব?
এই যাত্ৰাই ভগৱান কৃষ্ণ ৰবা কিন্তু যদি তোমালোকে বৃহৎ ৰথখনত কোৱা এইটো ভুল নহয় কিন্তু সেইটো হ'ব তোমালোকৰ ষ্ট্ৰেইট আনসাৰ তোমালোকে বাগিচা ভৱনত 1 নম্বৰে হ'ব খাটাং এইটো এই যাত্ৰাত ইয়াত কেনে ধৰণৰ যাত্ৰাৰ কথা কোৱা হৈছে গোকুলৰ পৰা মথুৰালৈ আৰু মথুৰাৰ পৰা গোকুললৈ পুৰীৰ পৰা গোকুললৈ আৰু গোকুলৰ পৰা পুৰীলৈ পুৰীৰ পৰা মথুৰালৈ আৰু মথুৰাৰ পৰা পুৰীলৈ পুৰীৰ পৰা বাগিচা ভৱনলৈ আৰু বাগিচা ভৱনৰ পৰা পুৰীলৈ কোনটো আনসাৰ হ'ব তোমালোকৰ ৰাইট গোকুলৰ পৰা মথুৰালৈ আৰু মথুৰাৰ পৰা গোকুললৈ এইটো হ'ব তোমালোকৰ ৰাইট অপচন চাইছা বহুত কিছুমান কনসেপ্ট ইয়াত দিয়া নাথাকে উজ্জ্বল হৈ থাকে তথাপি কোশ্চেন বিলাক খুদা হয় সেইখিনি তোমালোকক বুজিবলৈ চেষ্টা কৰিব লাগিব তেহে তোমালোকে আনসাৰ বিলাক শুদ্ধকৈ কৰিব পাৰিবা আচ্ছা ইয়াত কথা নেক্সট কোশ্চেন 55 হাজাৰ বিহাজাৰ লোকে এই ৰথখন এবাৰ চুই চাবলৈ হাবিয়াস কৰি হাবাথুৰি খায় ইয়াত মানুহৰ মনৰ কেনে অৱস্থাৰ কথা কোৱা হৈছে কি হ'ব জিজ্ঞাসু অন্ধবিশ্বাস গুৰুত্ব ভক্তি যেহেতু ইয়া হাবিয়াস আৰু হাবাথুৰি খোৱাৰ কথা কৈছে গুৰুত্ব নহয় ইয়াত ভক্তি হ'ব মানে আৰু ইয়াত যেহেতু ধাৰ্মিক কিচ্ছা আছে ইয়াত সেইকাৰণে ইয়াত তোমালোকে ভক্তি হ'ব আচ্ছা ঠিক আছে এইখিনি আছিল তোমালোকৰ টপিক তাৰ উপৰিও তোমালোকক এটা মই কোশ্চেন দি থৈ দিছো তোমালোকে এটাৰ ওপৰত বেছ কৰি দিছো তোমালোকে ইয়াত পঢ়ি ভালকে আনসাৰটো দিবলৈ চেষ্টা কৰিবা আচ্ছা এই মথুৰাৰ আচ্ছা মথুৰা নহয় গোকুলৰ বা মথুৰা বা পুৰীৰ কোনখন মন্দিৰৰ পৰা এই ৰথযাত্ৰা আৰম্ভ হয় তোমাৰ অপচন নাম্বাৰ থাকিল তোমাৰ 1 নম্বৰত থাকিল জগন্নাথ মন্দিৰ 2 নম্বৰ শিৱ মন্দিৰ 3 নম্বৰ তাৰা দেৱীৰ মন্দিৰ 4 নম্বৰ তোমালোকৰ শনি মন্দিৰ এই 4টা অপচনৰ ভিতৰত কোনটো তোমালোকৰ ৰাইট অপচন হ'ব তোমালোকে কমেন্টত জনাবলৈ চেষ্টা কৰিবা আৰু যিয়ে তোমালোকে প্ৰতিদিনে তেনেকৈ কমেন্ট কৰি থাকা তাৰ কাৰণে নিশ্চয় কিবা এটা গিফ্ট দিয়া হ'ব গিফ্ট নিশ্চিত গিফ্ট তোমালোকৰ থাকিবই আৰু তোমালোকে গিফ্ট পাবাই আশা কৰিছো তোমালোকে কমেন্টত জনাবলৈ চেষ্টা কৰিবা ৰাইট আনসাৰটো আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ যত্নপৰ হ'বা আচ্ছা থ্যাংক ইউ